এই গোটেই ডুপ্লিকেট যেটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিসেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত লৈ আহিম কোৰ্টৰ আগত লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিটো মই গম পাবই লাগিব 17 ডিসেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিল গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিসেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু SIT এ মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱা কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত শুন পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱা কাৰণে মাজে মাজে CM এ হত্যা কৈছিলে CM এ যি কয় ভাবি চিন্তি কয় CM এ এটা কথা উপৰুৱাকৈ নকয় এই গোটেই ডুপ্লিকেট যেটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিসেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত লৈ আহিম কোৰ্টৰ আগত লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিটো মই গম পাবই লাগিব 17 ডিসেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিল গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিসেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু SIT এ মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱা কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত শুন পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱা কাৰণে মাজে মাজে CM এ হত্যা কৈছিলে CM এ যি কয় ভাবি চিন্তি কয় CM এ এটা কথা উপৰুৱাকৈ নকয় আসাম টক্স আপোচবিহীন অসম কণ্ঠ